যোৱাকালি দিয়া ভিডিঅ'টোৰ ওপৰত ক'বলৈ গৈছোঁ। যোৱাকালি বহুতে মোক আচলতে কমেণ্ট কৰিছে, বহুত কমেণ্ট আহিছে। লেটাগুটি বুলি বহুতে চিনি পাইছে দেই। চিনি পোৱা আচলতে খোৱাসকলে চিনি পায় নহয়নে বাৰু? আমি অতীজৰে পৰা জানো যে লেটাগুটিৰে কাহ ভাল কৰি আহিছে। কাহটো ফুটি অহা নাই, মানে কাহি কাহি বুকু বিষ হৈ যায়গৈ, কাহটো ফুটি নাহে, মানে কফখিনি ওলাই নাহে। তেতিয়া আচলতে এই যদি লেটাগুটি আৰু জালুক খুৱাব পাৰোঁ তেতিয়াহ'লে যথেষ্ট উপশম পায়। সেয়েহে মই ল'ৰাটো 3 দিন ধৰি কাহি থকা দেখি বেয়া লাগি পেলাই মই ভাবিলোঁ যে লেটাগুটি এটা লওঁ আৰু 21টা জালুক লওঁ। লেটাগুটি গোটেইটো নলওঁ, তাৰ বয়স যিহেতু 17 বছৰ, সেইকাৰণে মই এফাল লেটাগুটি ল'ম আৰু তাৰ লগত 21টা জালুক পিচিম। লগতে পিচি লৈ দুইটা ধুনীয়াকৈ পটাত পিচিম। মিক্সাৰত পিচিবলৈ অকণমান অসুবিধা হয় আৰু তাততো নেভাগিবই, সেইকাৰণে মিহিকৈ পটাত পিচি লৈ সৰু সৰু বড়ি বনাই পেলাই তাইক খুৱাই দিম। সৰু কাৰণে মই এফাল লৈছোঁ, যদি ডাঙৰ মানুহ হয় তেতিয়াহ'লে এটাও খুৱাই দিব পাৰে। আৰু সেইটো খুওৱাৰ লগে লগে চাব আপুনি কফখিনি একদম মানে কি কাহটো ফুটি আহিব, কফো বাহিৰ হৈ ওলাই আহে। সেইকাৰণে আপোনালোকক যোৱাকালি মই ভিডিঅ'টো দিছিলোঁ মই কি কৰি আছোঁ, বা আপোনালোকে বহুতে সুধিছে। দুগৰাকী বাইদেউৰ নামটো মই লৈছোঁ, এগৰাকী জুৰি বৰুৱা বাইদেউ আৰু পম্পী ৰাজবংশী বাইদেউ। আপোনালোকে বিচাৰিছে অতি সোনকালে, সেইকাৰণে আজি আপোনালোকৰ বাবে মই ভিডিঅ'টো ৰেডি কৰিলোঁ আৰু গোটেইখিনি আপোনালোক